স্নেহরে ভগিনী দৈবকে ভবিষ্যৎ ভাগ্যলিপি মোৰ শুনিলি নহয় কাণ পাতি যে মিলন বান্ধোনেৰে বান্ধি দিলো আজি তোমালোক দুয়োটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া কৰা আনন্দ যে মই কৰিলো প্ৰদান আৰু আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ জীৱন কে কৰিবা অমৃততে কথা সেই হ'ব নহ'ব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজা স্নেহ মমতা আছে মানে বিপত্তিল এই মুহূৰ্ততে সম্বন্ধৰ নাগ মই কৰি শিৰচ্ছেদ কষ্ট হ'ব খোজো মোৰ মৃত্যু দুৱাৰ ধমে বিৰুদ্ধ কৰি চিৰকাললৈ নাই তোর কোনো অপরাধী নুহে কোনো এই মথুরার প্রজা যত মানে অপরাধ এই কংসর কে পাব খুদে কোনে জানে কোনে কোনে কেবা অপৰাধ কবলৈ কেবা আছে মোৰ ক'লে জানো শুনিবা সঁচাই ৰাজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ঈশ্বৰতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবৰে বিধান হ'ব ঈশ্বৰতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰেখো হিমাদ্ৰী লংঘিছে হত্যা কৰি ভক্তি নিজৰ মৰণকো তুমি ৰুধিব খুজিছা তালকে কৰিব বিলম্বই বিলাই বিঘিনি তোমার কথাই সঁচা রজমাই জেনেই ইচ্ছা জেনেই বিধান আগে মই পিশাচিক কৰিম সংসাৰ তাৰ পাছত ভালদৰে পিশাচিৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে ৰুধিব এই কংসক সাজুব নাটবকে মৃত্যুদণ্ড মধ্যক দিও তুমি সৰ্বশক্তিমান তথাপিতো দেখা পাই সৌ আগত তোক মৰণৰ স্বপ্ন মহেলিকা জীৱা দৰে কপিছা ভয়ত আৰ্য বংশৰ দুগ্ধৰে পালিত দৈৱকী সামান্য নাৰী হলেও মৃত্যুৰ নামত বিচলিত নহয়
সঁচা কথা মহাৰাজ এনে কাৰ্য অতি কুশল নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাখৰে ক্ষত্ৰিয়সী বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাম কৰা যদি সাধু যুগে যুগে জগতৰ বীৰৰ সমাজে হতমুখে কৰিব বঞ্চনা নলব তোমাৰ নাম ঘৃণাতে লাজতে ঘৃণাতে লাজতে তার এই ভয়ত এই মূর্খ কংসই গাখীৰ খুৱাই বীৰ বলি জগতত দিব পৰিচয় বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি সোধে তাৰো আছে সহজ উপায় উপায় হয় মহাৰাজ কি উপায় কৰা দৈৱকীও জীয়াই থাকিব তোমাৰ ৰাজা একো অনিষ্ট নহ'ব কৰ জোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান তাৰ পৰিৱৰ্তে মহাৰাজ দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হৈ এই পৃথিৱীৰ নতুন পোহৰ দেখিব সেই মুহূৰ্ততে একে একে আনি তুলি দিম তোমাৰ হাতত এটিকৈ হবা তুমি সাৱধান জীৱন পথ পাৰিবানে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ অলপোৱা আপত্তি তোমালৈ চাই মই মুক্তি দিব পাৰো দৈৱকীক সোধে সোধে ভক্তির নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পড়া প্রবল শক্তিরে লৈ যাব পারা জীবা থাকে সকলো আমার তথাপিত কখনা মিছা কথা নকওঁ কদাপি প্ৰাণান্তেও প্ৰতিজ্ঞা পালে দেৱী প্ৰতিশ্ৰুত মই এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নকে নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত
নহ'লে বন্ধ কৰা দাদা হাত এৰ এৰো দাদা হাত এৰ এৰো দাদা কি নেৰ হাত তই তই এতিয়াও এই কংসক নিচিনিলি হাত অতি ওচৰতে দৈৱকী